নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আজি এখন ধুনীয়া গেষ্ট হাউচত আহিছোঁ 6 মাইলত আছে পিপল ট্ৰে ইন নামটো 6 মাইল একদম ব্ৰিজৰ কাষতে আছে খুব ধুনীয়া একচুৱেলি গেষ্ট হাউচটো আৰু তাতে ৰেষ্টুৰেণ্টো আছে এখন কিন্তু পিপল ট্ৰে ইন নামটো দেখিব একদম ব্ৰিজৰ লগতে আছে সাইডত জিএছ ৰোডৰ পৰা আহিলে লেফট সাইডে পৰিব আৰু খানাপাৰাৰ ফালৰ পৰা আহিলে ৰাইট সাইডে আৰু খুব ধুনীয়াকৈ সজাই থৈছিলে ফুল চুল খুব ধুনীয়া এটা ঘৰুৱা পৰিৱেশ বিৰাট ধুনীয়া লগা মানে একদম মানি প্লেণ্ট আৰু তাৰ ৰিসেপশ্যনবোৰ খুব ধুনীয়া ৰুমবোৰ বিৰাট ধুনীয়া গতিকে আপোনালোক কেতিয়াবা আহিব তাতে আৰু মই একচুৱেলি আজি ইয়াতে এটা শ্বুটিং কৰিবৰ কাৰণে আহিছোঁ ফটোশ্বুট আছে কাৰ ফটোশ্বুট বাৰু সেইটো জনাই আছোঁ দেখিলে গম পাব কাৰ ফটোশ্বুট খালি মই আগতে গেষ্ট হাউচটোৰ ৰুমবোৰ দেখাই লৈছোঁ আপোনালোকক ইমান ধুনীয়াকৈ ইণ্টেৰিয়ৰ কৰিছে আৰু ফুল চুলবোৰ বিৰাট ধুনীয়াকৈ সজাই থৈছে যে বিৰাট ধুনীয়া লাগিছে মানে আৰু মই ফুল যিহেতু ভাল পাওঁ সেইকাৰণে আপোনালোকক অকণমান দেখুৱাইছোঁ আৰু পিপল ট্ৰে ইন গেষ্ট হাউচটোৰ এটা অকণমান আভাস দিছোঁ যে কিমান ধুনীয়া ভিতৰ ৰুমবোৰ মানে গোটেই আচবাববোৰ বস্তুবোৰ কিমান ধুনীয়াকৈ সজোৱা আছে সেইখিনি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু কেতিয়াবা আপোনালোকৰ প্ৰয়োজন হ'লে আপোনালোক আহিব পাৰিব বিৰাটেই ধুনীয়া আৰু খুব সুবিধা চব ফালৰ পৰা সুবিধা আপোনালোকে ধুনীয়াকৈ তাত ৰাতি থাকিব পাৰিব মানে বিৰাট ধুনীয়া পাব থাকি একদম সেইখন ব্ৰিজ দেখিয়ে আছে কৰিডৰটোৰ পৰা ব্ৰিজখন দেখা পাই থাকে একদম ব্ৰিজৰ লগতে মানে গতিকে কোনোবা যদি আহে গুৱাহাটীত গেষ্ট হাউচ বিচাৰি একদম 6 মাইলতে পাব এখন পিপল ট্ৰে ইন নামটো আৰু এয়া ভিতৰবোৰ চাওকচোন কিমান ধুনীয়াকৈ থৈছে একদম ৱালত পুৰা বাঁহৰে বনোৱা ডলা চালনী পাচি গোটেই খৰাহী এইবোৰ দি থৈছে ধুনীয়াকৈ আৰু খুব ধুনীয়া এটা মানে এনভাইৰনমেণ্ট খুব ধুনীয়া পৰিৱেশৰ বেটৰে চেয়াৰ টেয়াৰবোৰ আছে দেখিছেনে বিৰাট ধুনীয়া মানে একদম বিৰাট ধুনীয়া কৰি ৰাখিছে গতিকে সেইকাৰণে আপোনালোক আহিব যাৰ যাৰ ভাল লাগে আৰু এইফালে যদি যাওঁ এয়া হ'ল ৱাশ্বৰুমৰ ফালে আহিছোঁ এইটো ৱাশ্বৰুম বিৰাট ধুনীয়া নিট এণ্ড ক্লিন পাব একদম মানে গেষ্ট হাউচ যেন নালাগে ডাঙৰ হোটেল টাইপেই লাগে মানে ৰুমবোৰ সোমালে গতিকে আপোনালোকে আহিব থাকিলে অনুভৱ কৰিব পাৰিব সেইটো গতিকে এবাৰ আহি চাবচোন কেনেকুৱা পায় জনাব আৰু যদি কণ্টেক্ট নাম্বাৰ লাগে মই দি দিব পাৰিম মোক কমেণ্টছ যোগে জনাব আৰু এইবোৰ দেখিছেনে ইমান ধুনীয়া ধুনীয়া পেইণ্টিং থৈছে আমাৰ অসমৰ যিখিনি মানে মেইন কালচাৰ হয় গোটেই ধৰ্ম গোটেইখিনি ইয়াত মানে ধুনীয়াকৈ থোৱা আছে গঁড় গতিকে এইখিনি আপোনালোকে এনজয় কৰিব পাৰিব ধুনীয়াকৈ খুব ধুনীয়া এটা মানে পৰিৱেশ গেষ্ট হাউচটোৰ বিৰাট ধুনীয়া লগা এয়া এইটো হ'ল ৰিচেপশ্যন ইয়াতে খানা চানা খাব পাৰিব ধুনীয়াকৈ যি অৰ্ডাৰ দিয়ে চব দিব এয়া মই কাৰ শ্বুটিং কৰিব আহিছোঁ দেখাইছোঁ আপোনালোক মঞ্জুস্না বা চবেই চিনি পায় মঞ্জুস্না মহন্ত গোস্বামী তেওঁ মানে কথা মই কৈ প্ৰকাশ কৰিব নোৱাৰোঁ কিমান এজন ভাল মানুহ আৰু ভাল এজন ছিংগাৰ মানে ভাল এজন গায়ক গায়িকা তেওঁ কথা কৈ মানে আপোনালোকেও জানে তেওঁ যেন বিশাল অন্তৰৰ মানুহ আৰু তেওঁ যেনেকুৱা মানে লগ পালে আপোনালোকে গম পাব ইমানেই আপোন মানুহ মানে মই মানে মোক খুবেই বেছি মৰম কৰে আৰু আপোনালোককো তেনেকৈ মৰম কৰিব লগ পালে আপোনালোকে কেতিয়াবা গম পাব মঞ্জুস্না মহন্ত বুলি ক'লে মানে সঁচাকৈ মানে মন মুহি যোৱা মানে ইমানেই ভাল বা আৰু বাৰ লগত কাম কৰি ইমানেই বেছি ভাল লাগিছে ইমানেই কেয়াৰিং মানে যে মই মেকআপ আৰ্টিষ্ট বা কিবা ইমান ধুনীয়া ধুনীয়াকৈ মোৰ লগত কথাবোৰ কয় বিৰাট ভাল লাগে আৰু মানে নিজৰ গাৰ্জেণ্টৰ নিচিনা মোৰ একচুৱেলি আৰু মই এয়া মানুহৰ লগত যে এনেকৈ কাম কৰিবলৈ পাইছোঁ মোৰো এটা সৌভাগ্য বুলি মই ক'ম আৰু এইখন এতিয়া মই দেখাম এই ইয়াতে এখন ৰেষ্টুৰেণ্টো আছে একচুৱেলি তাতে শ্বুটিং হৈ আছিলে ৰেষ্টুৰেণ্টৰ মানে ফ্ৰণ্টৰ বেলকনিখনত তাৰপৰা 6 মাইলৰ ভিউটো খুব ধুনীয়াকৈ দেখা পায় ব্ৰিজখনৰ গতিকে এইটো আছিলে মঞ্জুস্না বাৰ আজি ফটোশ্বুট মই মেকআপ কৰিছিলোঁ গতিকে তেতিয়াই অকণমান ভিডিঅ' কৰি থৈছোঁ মানে গেষ্ট হাউচটোৰ আৰু এইবোৰ দেখিছেনে কিমান ধুনীয়াকৈ যে সজাই থৈছে ট্ৰেবোৰ ইমানেই বেছি ভাল লগা আৰু চব কাঠত কৰিছে ইমান ধুনীয়া মই ৰেষ্টুৰেণ্টখনৰ ভিতৰতে যাম দেখাম বাৰু
এয়া শ্বুটিং চলি আছে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কেনেকুৱা পাইছে ধুনীয়াকৈ কমেণ্ট কৰি মোক জনাব আৰু মঞ্জুস্না বাক যোনে যোনে ভাল পায় নিশ্চয় কমেণ্ট কৰিব মোক নহ'লেও মঞ্জুস্না বাৰ কাৰণেই কমেণ্টছ কৰিব ইমান এজন ভাল মানুহ মানে খুব খুব বাই হাৰ্ট মানুহ আৰু ভাল মানুহ মানে এয়া হ'ল ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ কিছু অংশ দেখুৱাইছোঁ শ্বুটিঙৰ মাজতে মই ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকলৈ আগবঢ়াম বুলিয়ে দেখুৱালোঁ যে আপোনালোকো আহি ইয়াত খুব কমফৰ্টেবলি মানে এনজয় কৰিব পাৰিব খুব ধুনীয়াকৈ থাকিব পাৰিব এয়া দেখাইছোঁ বিৰাট ধুনীয়া নিট এণ্ড ক্লিন পৰিৱেশ আৰু মানে গেষ্ট হাউচ যেন নালাগেই মানে লগতে ৰেষ্টুৰেণ্টখনো ইমান ধুনীয়াকৈ ৰাখিছে গতিকে আহিব ইয়াতে আহি এনজয় কৰিব পাৰিব যাৰ যাৰ মন গৈছে দেখি পেলাই আহিবলৈ এপাক নিশ্চয় সোমাব ইয়াত আহি ইয়াত খাই বৈ যাব বিৰাট ভাল পাব আৰু দেখিছেনে পৰিৱেশটো ইমানেই ধুনীয়া কুল আৰু নিট এণ্ড ক্লিন মানে একদম গতিকে শ্বুটিঙৰ মাজে মাজে এয়াও অকণমান কৈ দিছোঁ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ এয়া আকৌ শ্বুটিঙৰ দেখাইছোঁ অলপ দৃশ্য এয়া সন্ধিয়া সময় হৈছিলগৈ আৰু সন্ধিয়া সময়ৰ পৰা শ্বুটিং হৈছিলে বা অকণমান ওখত উঠিবলগীয়া হৈছিলে উঠিছে আৰু যেন তেনে মেকআপটোতো চাগে সম্পূৰ্ণকৈ দেখা নাই কাৰণ অলপ অলপ আন্ধাৰ হৈ আছে গতিকে ভিডিঅ'টো কেনেকুৱা পাইছে চাই সেইটো চাই জনাব কমেণ্টছ কৰিব দেই খুব ধুনীয়া এটা ভিউ দেখিছেনে গোটেই মানে ৰেষ্টুৰেণ্টখনৰ বেলকনিৰ পৰা গোটেই খুব ধুনীয়া এটা মানে নাজাৰা দেখিবলৈ পাব তাতে মন চন ভাল লাগি যাব মানে দেখি মোৰতো খুবেই ভাল লাগিছে আপোনালোকে এবাৰ আহি যাব আৰু গেষ্ট হাউচটোৰ নাম কিন্তু পিপুল ট্ৰে ইন এইটো মনত ৰাখিব আহিলেই দেখা পাব তাৰ পৰা এনেকৈ আমি এয়া শ্বুটিং কৰি গৈ আছোঁ তাৰ পৰা অলপ আকৌ এইটো একচুৱেলি সেইদিনা শ্বুটিং ফটোশ্বুটটোৰ এটাই গেটআপ আছিলে এটা এযোৰে কষ্টিউম বেছি কষ্টিউম কৰা নাছিলে এয়া ফটোগ্ৰাফাৰে পজ দেখুৱাই আছে মঞ্জুস্না বাই কৰি আছে ধুনীয়াকৈ আৰু মঞ্জুস্না বাও হেপ্পী আছিলে সেইদিনা মেকআপটোলৈ মোৰ খুব ভাল লাগিছিলে মঞ্জুস্না বাই যেতিয়া কৈছিলে খুব ধুনীয়া হৈছে আৰু খুব লাইট ৱেইট মেকআপ খুব ধুনীয়া নিউড মেকআপ কৰা তুমি এনেকৈ যেতিয়া কৈছে মানে মোৰ একচুৱেলি খুব মানে অন্তৰখনে খুব ভাল পাইছিলে আৰু খুব ভাল লাগিছিলে মোৰ মনটো গতিকে মঞ্জুস্না বাক লগ পালে আপোনালোকে নিশ্চয় গম পাব কেনেকুৱা এগৰাকী মানুহ তেওঁ যিয়েই নহওক মানে তেওঁ যিমানেই ভাল ছিংগাৰ হওক বা যিমান যি নহওক তেওঁ খুবেই বেছি ভাল মানুহ মানে লগ পালে সেই বস্তুটো ফিল হয় মানে খুব যে ভাল মানুহ লগ পোৱা যায় যে কেতিয়াবা সেই তাৰ ভিতৰত এগৰাকী মঞ্জুস্না বা মোৰ খুব বেছি ভাল পোৱা মানুহ এগৰাকী মানে মই নহয় আমাৰ অসমৰ চবেই ভাল পায় মই জানো গতিকে এইটো আমাৰ শ্বুটিঙৰ শেষৰখিনি পৰ্যায় পাইছেহি আৰু ফটোশ্বুটৰ আমি ছাদৰ ওপৰলৈ আহিছোঁ আৰু তাত খুব ধুনীয়া ছাদ এখনো আছে ছাদখনলৈ গ'লেও খুব ধুনীয়াকৈ গোটেই গুৱাহাটীখনৰ ভিউটো দেখিব মানে পিপুল ট্ৰে ইন গেষ্ট হাউচটোৰ ছাদ এখন দেখিছেনে ছাদখন কিমান ধুনীয়া ছাদৰ পৰা ভিউটো দেখা পাইছে চাওকচোন বিৰাটেই ধুনীয়া মানে মই মানে সেই সন্ধিয়াটো মানে ইমানেই এনজয় কৰিলোঁ ইমান ধুনীয়া লাগিছে ছাদখনৰ ওপৰলৈ গৈ পেলাই মানে কিবা ক'ৰবাত থকা যেন লাগিছে বাহিৰৰ জেগা এটুকুৰত ইমানেই আৰু আকাশখনো সেইদিনা বিৰাট ধুনীয়া লাগিছিলে কালাৰটো একচুৱেলি ধুনীয়া কালাৰটো হৈ আছিলে গতিকে আহিব আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্টছ কৰি জনাব দেই থেংক ইউ